এক পেৰ মাকে নামৰ পৰিণতি হলগৈ কি দিল্লীৰ স্বাধীনতা দিৱসত কিয় নাথাকিব অসমৰ স্বেচ্ছাসেৱক কনিষ্ঠক বঞ্চিত কৰি দিল্লীত সভা শুৱনি কৰিব কোনে বন বিভাগৰ ভিতৰ চৰাত কোনে ৰচিলে চক্ৰান্ত শীৰ্ষ বিষয়াৰ আভ্যন্তৰীণ চক্ৰান্তই এটা বিভাগৰ গৌৰৱ মৰ্যাদাক কেনেকৈ ধূলিসাৎ কৰে তাৰে শেহতীয়া উদাহৰণ হৈ পৰিছে অসমৰ বন বিভাগত চলা জ্যেষ্ঠ বিষয়াৰ চক্ৰান্তৰ বাবেই এইবাৰ নতুন দিল্লীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থকাৰ পৰা ব্যৰ্থ হ'ব অসমৰ 10 গৰাকী স্বেচ্ছাসেৱক এয়া বিগত 24 জুনত কেন্দ্ৰীয় চৰকাৰৰ বন বিভাগৰ সঞ্চালক প্ৰধানে সকলো ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা পত্ৰ এই পত্ৰত তেওঁ উল্লেখ কৰে যে প্ৰকৃতি সংৰক্ষণত জাগৰণ আনিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল এক পেৰ মাকে নাম শীৰ্ষক এটা কেম্পেইন এই অভিযান সফল কৰাৰ ক্ষেত্ৰত প্ৰতিখন ৰাজ্যৰ কৰ্মী আৰু স্বেচ্ছাসেৱকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সেয়ে প্ৰতিখন ৰাজ্যৰ 10 গৰাকী শ্ৰেষ্ঠ স্বেচ্ছাসেৱকক এইবেলি নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হ'ব লালকিল্লাত অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ দিবলৈ ৰাজ্যৰ মুখ্য সচিবলৈ কেন্দ্ৰৰ তৰফৰ পৰা এই পত্ৰ প্ৰেৰণ কৰা হৈছিল যেহেতু অসমত এক পেৰ মাকে নাম অভিযান কাৰ্যকৰী কৰাৰ দায়িত্বত আছে বন বিভাগ সেয়ে 10 গৰাকী স্বেচ্ছাসেৱক নিৰ্বাচন কৰাৰ দায়িত্ব দিলে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকক সেইমৰ্মে 2025 চনৰ 25 জুনত প্ৰধান মুখ্য বন সংৰক্ষকে অসমৰ ডিএফঅ সকললৈ পত্ৰ লিখি নিজ নিজ অঞ্চলৰ নিৰ্বাচিত কৰ্মী আৰু স্বেচ্ছাসেৱকসকলৰ নাম প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে তাৰ পাছত ডিএফঅয়ে নিজ নিজ অঞ্চলৰ এক পেৰ মাকে নাম অভিযানৰ নিৰ্বাচিত কৰ্মী আৰু স্বেচ্ছাসেৱকসকলৰ নাম প্ৰধান মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে তাৰ পৰাই 10 গৰাকী শ্ৰেষ্ঠ কৰ্মী আৰু স্বেচ্ছাসেৱকক নিৰ্বাচন কৰি লোৱা হয় তেওঁলোকৰ নাম দিল্লী স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ বাবেও প্ৰেৰণ কৰা হয় প্ৰথম অৱস্থাত স্বেচ্ছাসেৱকসকলৰ সৈতে যাতায়াতৰ ব্যৱস্থাক লৈ যোগাযোগ কৰা হয় কিন্তু শেহতীয়াকৈ শ্ৰেষ্ঠ 10 গৰাকী স্বেচ্ছাসেৱকক জনোৱা হয় যে বন বিভাগৰ অনুমোদন নোপোৱাৰ বাবে তেওঁলোক দিল্লীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰিব এয়া মুঠেই এটা সাধাৰণ ঘটনা নহয় নতুন দিল্লীত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্ৰতিখন ৰাজ্যৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱকসকল উপস্থিত থাকিব বঞ্চিত হ'ব কেৱল অসমৰ স্বেচ্ছাসেৱকসকল ইয়াৰ আঁৰত এক গভীৰ ষড়যন্ত্ৰৰ উমান পোৱা যায় বিভাগটোত হোৱা চৰ্চা অনুসৰি একাংশ জ্যেষ্ঠ বিষয়াই নিজে দিল্লীৰ সভা শুৱনি কৰাৰ স্বাৰ্থতেই কনিষ্ঠ কৰ্মচাৰী আৰু স্বেচ্ছাসেৱকসকলক বঞ্চিত কৰিবলৈ ওলাইছে এই ঘটনাই বিভাগটোৰ ভিতৰ চৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট